মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো মাবুদ নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা ও ৰাসূল। আসসালামু আলাইকুম মোৰ মৰমৰ বন্ধুসকল। আজিৰ ভিডিঅ'টোত আমি মহিলাৰ পাকিজা শিক্ষা, মহিলাৰ হায়েজ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব। মহিলাসকলৰ ৰেহেম বা জৰায়ুৰ পৰা প্ৰতি মাহে স্বাভাৱিকভাৱে যি ৰক্ত নিৰ্গত হয় তাকে হায়েজ বোলা হয়। হায়েজৰ ৰক্ত ৰঙা, কলা, মাটিয়া, সেউজীয়া, ধোঁৱা বৰণীয়া আদি যিকোনো ৰঙৰ হ'ব পাৰে, কিন্তু বগা নহয়। হায়েজৰ ৰক্তৰ সময়সীমা কমেও 3 দিন 3 ৰাতি আৰু অধিক 10 দিন 10 ৰাতি। প্ৰশ্ন: মহিলাসকলৰ কিমান বয়সত হায়েজ আৰম্ভ হয় আৰু কিমান বছৰ বয়সলৈকে হ'ব পাৰে? উত্তৰ: কমপক্ষেও 9 বছৰ বয়সৰ পৰা হায়েজ আৰম্ভ হয় আৰু 55 বছৰলৈকে হ'ব পাৰে। প্ৰশ্ন: 9 বছৰৰ আগতে বা 55 বছৰৰ পিছত তেজ নিৰ্গত হ'লে তাক কি বুলি কোৱা হয়? উত্তৰ: 9 বছৰৰ আগত হায়েজ হ'ব নোৱাৰে, গতিকে ইয়াৰ পূৰ্বে ৰক্ত নিৰ্গত হ'লে তাক ইস্তেহাজা বুলি কোৱা হয়। আনহাতে 55 বছৰৰ পিছত ৰক্ত নিৰ্গত হ'লে তাৰ ৰং চাব লাগিব। যদি ৰঙা বা কিচকিচিয়া কলা তেজ নিৰ্গত হয় তেন্তে তাক হায়েজ বুলি ধৰিব লাগিব। আন কিবা ৰঙৰ তেজ নিৰ্গত হ'লে তাক ইস্তিহাজা বোলা হ'ব। কিন্তু যদি আগতেও হায়েজৰ সময়ত মহিলাগৰাকীৰ সেউজীয়া, মাটিয়া আদি ৰঙৰ তেজ নিৰ্গত হোৱাৰ অভ্যাস আছিল তেন্তে সেই বয়সতো ইয়াক হায়েজ বুলি বিবেচনা কৰা হ'ব। প্ৰশ্ন: ইস্তিহাজা কি আৰু ইয়াৰ বাবে শৰীয়তৰ হুকুম কি? উত্তৰ: কোনো ৰোগৰ কাৰণে জৰায়ুৰ পৰা যি তেজ নিৰ্গত হয় তাকে ইস্তিহাজা বোলে। ইস্তিহাজাৰ সময়ত নামাজ, ৰোজা আদি আদায় কৰিব লাগিব। সহবাস কৰাও বৈধ। ইস্তিহাজাৰ বিস্তাৰিত বিৱৰণ পিছত বৰ্ণনা কৰা হ'ব। প্ৰশ্ন: যদি কোনো তিৰোতাৰ 3 দিনতকৈ কম আৰু 10 দিনতকৈ বেছি সময় ধৰি তেজ নিৰ্গত হয় তেন্তে তাক হায়েজ বোলা হ'বনে? উত্তৰ: 3 দিনতকৈ অলপ কম হ'লে হায়েজ নহ'ব, বৰং তাক ইস্তিহাজা কোৱা হ'ব। আৰু 10 দিন 10 ৰাতিতকৈ সামান্য বেছি হ'লে চাব লাগিব যে পূৰ্বতে উক্ত মহিলাজনীৰ কেইদিনলৈকে হায়েজ হোৱাৰ অভ্যাস আছিল। যিমান দিন অভ্যাস আছে সেই কেইদিন হায়েজ আৰু অতিৰিক্ত সময়খিনি ইস্তিহাজা বুলি গণ্য হ'ব। মোৰ মৰমৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিৰ ভিডিঅ'টো আপোনালোকৰ যদি কিবা উপকাৰ কৰিছে তেন্তে আপোনালোকে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।